নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত। পিএম কিষাণৰ যিসকল ব্যক্তিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ বাবে আহি গ'ল এটা ভাল খবৰ। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 টকা কেতিয়া সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ সিদ্ধান্ত। লগতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অৰুণোদয় আঁচনিৰ লগতে যিসকল ব্যক্তি ৰেচন কাৰ্ডত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল ব্যক্তিৰ বাবেও এটা ভাল খবৰ দিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ আহি পৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পিএম কিষাণৰ 18তম কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত। প্ৰত্যেকজন কৃষকৰ বাবে এটা ভাল খবৰ। 18তম কিস্তিৰ টকা আপোনাৰ 5 অক্টোবৰত সোমাই যাব একাউণ্টত। যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তিয়ে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে সেইসকলৰ ব্যক্তিৰ একাউণ্টত চৰকাৰে টকাটো প্ৰেৰণ কৰিব 5 অক্টোবৰত। 5 অক্টোবৰত প্ৰত্যেকজন 18 নম্বৰ কিস্তিৰ টকা পাবলগীয়া যদি আছে তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আৰু টকাটো পোৱাৰ আগতে আপোনালোকৰ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, অথবা আপুনি পিএম কিষাণৰ টকা নাপাব। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে অতি শীঘ্ৰে কৰি লওক। 18 নম্বৰ কিস্তি পাবলৈ হ'লে আপোনালোকৰ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম, অথবা আপুনি পিএম কিষাণৰ টকা নাপাব। ইয়াতে চাওক চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। 1 নম্বৰ দি আছে EKYC। আপুনি EKYC কৰিছে নে নাই? যদি আপোনাৰ পিএম কিষাণৰ EKYCটো কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কৰি লওক EKYC নকৰিলে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব নোৱাৰিব পিএম কিষাণৰ টকা। যিসকল ব্যক্তিৰ পিএম কিষাণৰ টকা পাবলগীয়া আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। কেৱল ইয়াৰ নহয় আপুনি EKYC কৰিলে নহ'ব। যিসকল ব্যক্তিয়ে আগতে পিএম কিষাণৰ টকাটো পাইছিলে সেইসকল ব্যক্তিয়ে অতি শীঘ্ৰে কৰি লওক আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক। বহুতো কৃষকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই, তাৰ বাবে টকাটো পোৱা নাই। যদি আপুনি টকাটো আগতে পাইছিলে এতিয়া পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰক, অন্যথা আপুনি টকা নাপাব। কেৱল অয় নহয়, বহুতো কৃষকৰ এটা ডাঙৰ সমস্যা দেখা দিছে, সেইটো হৈছে ভূমি। আপুনি আপোনাৰ পিএম কিষাণৰ পৰ্টেলত অতি শীঘ্ৰেই যদি আপোনাৰ মাটিৰ কিবা ধৰণৰ নথিপত্ৰ আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰি লওক, অন্যথা আপুনি 18 নম্বৰ কিস্তিৰ লগতে যদি আপুনি নতুনকৈ আবেদন কৰিছে তথাপিও আপুনি নাপাব টকা। এই তিনিটা সমস্যা যদি থাকে তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ টকা নাপাব। যদি এই তিনিটাৰ ভিতৰত আপোনাৰ কোনো সমস্যা নাই তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ টকা লাভ কৰিব। লগতে অতি শীঘ্ৰে আপুনি EKYC লগতে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক লগতে ভূমিৰ সকলো নথিপত্ৰ আপডেট কৰি লওক, নহ'লে আপুনি পিএম কিষাণৰ টকা নাপাব। 5 অক্টোবৰত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব পিএম কিষাণ 18 নম্বৰ কিস্তিৰ লগতে যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগী হ'ব লাখপতি বাইদেউ। লাখপতি বাইদেউ প্ৰতিজন মহিলাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যোগ্য বিবেচিত আত্মসহায়কৰ প্ৰতিগৰাকী সদস্যসকলক প্ৰথম বছৰত 10,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আৰু পৰৱৰ্তী 2 বছৰত চৰকাৰে আৰু বেংক একাউণ্টত আপোনাক প্ৰদান কৰিব 12,500 টকা। মুঠ আপোনালোকক 25,000 টকা দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আত্মসহায়ক মহিলাৰ বাবে। আত্মসহায়ক মহিলাৰ অতি শীঘ্ৰে 10,000 টকা সোমাব আপোনাৰ একাউণ্টত। কিমান তাৰিখত আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 টকা সোমাব ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ আপডেট প্ৰদান কৰা নাই। যেতিয়া আপডেটটো প্ৰদান কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।